মোকালমোৰ কালদিয়া খেল মহাৰণৰ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন পৰ্যায়ত আৰম্ভ হৈছে খেল মহাৰণ সমাৰোহ। খেলুৱৈ সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আয়োজন কৰা হৈছে এই খেল মহাৰণ। উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই খেল মহাৰণ কাৰ্যসূচীত 54 নং কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ কালদিত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উদ্বোধন কৰে। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে এই খেল মহাৰণে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিব বুলি উল্লেখ কৰে। হয়, আজি খেল মহাৰণ আজি আমাৰ কালদি পঞ্চায়তত আজি আৰম্ভণি কৰিলোঁ আৰু ইয়াত এই অঞ্চলৰ কেইবাখনো স্কুলৰ ল'ৰা ছোৱালীয়ে এই পঞ্চায়তৰ ইয়াত অংশগ্ৰহণ কৰিছে। আজি ইয়াত প্ৰথমখন ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াত কালদি যিখন আমাৰ মডেল স্কুল আৰু অন্যান্য স্কুলৰ এটা সংগঠিত এটা গ্ৰুপৰ লগত এটা খেলখন আয়োজন হৈছে। আৰু এই ক্ষেত্ৰত মই যিহেতু এই কালদি অঞ্চলটো এটা বিদ্যানগৰী বুলি আমি যাক কওঁ, এটা বিদ্যানগৰীলৈ ৰূপান্তৰিত হৈছে। ইয়াত এখন MSDPৰ স্কুল হৈছিলে 32 কোটি টকাৰ, আৰু সেইখন স্কুল এতিয়া সিদ্ধান্ত লোৱা হৈছে যে এইখন কলেজলৈ পৰ্যবেক্ষিত হ'ব আৰু কলেজখন আমি ইতিমধ্যে আমি প্ৰস্তাৱ দিছোঁ। মই যিহেতু মানিও লৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া যে এইখন কমাৰ্চ ষ্ট্ৰীমটো ইয়াত দিয়াৰ কাৰণে, মডেল কমাৰ্চ ডিগ্ৰী কলেজ দিয়াৰ কাৰণে ইয়াত আমি এইটো ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে, মডেল স্কুলখন আছে, এখন খুব ভাল স্কুল, আৰু এখন অতি ঐতিহ্যমণ্ডিত যিখন আমাৰ কালদি হাইস্কুল এইখনো আছে। গতিকে কেইবাখনো স্কুল ইয়াতে জড়িত হৈ আছে আৰু লগতে ইয়াতে ধৰ্মীয় এটা অনুষ্ঠান আমি ইয়াতে আজি আমাৰ এই গোপালধনৰ এই অঞ্চলটোত য'ত আছোঁ আজি, এই মই ভাবোঁ ডাঙৰ দেৱৰ ইয়াতে মন্দিৰ এটাও আছে। এটা সুন্দৰ পৰিৱেশ ইয়াতে মই ভাবোঁ যে আগন্তুক য'ত এই জেগাটো যদি আমি উন্নতি কৰিব পাৰোঁ, নিশ্চিতভাৱে এই অঞ্চলটো এটা খুব এডুকেশ্যনেল হাব টাইপৰ হ'ব আৰু বহুত ল'ৰা ছোৱালীৰ সমাগম হ'ব। আৰু আমি এই ক্ষেত্ৰত ইতিমধ্যে ইয়াত এখন হেৰি আছে, এখন আমাৰ আছে, সেইখন ফাৰ্মতো আমি এটা আঁচনি লৈছিলোঁ। মই বিডিঅ' ডাঙৰীয়াক কৈছোঁ যে আমি তাতে পুখুৰীৰ পাৰে ট্ৰেক বনাই পেলাই দি পেলাই তাতে অলপ এমিউজমেণ্ট ধৰকচোন, অলপ আমাৰ ল'ৰা ছোৱালী যিহেতু ল'ৰা ছোৱালী ইয়াত বহুত আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰিব পাৰিব অলপ। সেইখিনিৰ কাৰণে মই আজি 2 বছৰমান আগতে আমি গীতিমণি ফুকন ডাঙৰীয়া আনি DC থাকোঁতে আমি উদ্বোধন কৰিছিলোঁ। কামটো চলি আছে। মই বিডিঅ' ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ইয়াত এইখন পঞ্চায়তত আজি প্ৰথম আৰম্ভণি কৰিছোঁ, কালদি কেকান কাপলাবৰী পঞ্চায়ত। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ডৰ উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, পঞ্চায়ত সচিব নুৰুল আলী প্ৰমুখ্যে, স্কুলসমূহৰ শিক্ষকসহ প্ৰশিক্ষক, স্কুলীয়া ছাত্ৰ ছাত্ৰীসহ বিশিষ্ট ব্যক্তিসকল। নিউজ ডেস্ক ৰিপৰ্ট, NDS নিউজ।